হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? লাষ্ট ক্লাছত আমি পঢ়িলোঁ ক্লিয়াৰেঞ্চ ফিটৰ কথা, হয় নাই? তো ক্লিয়াৰেঞ্চ ফিটত আমি ট্ৰেনজিশ্যন ফিটটো বহুতে কনফিউজ কৰে। সেইকাৰণে ট্ৰেনজিশ্যন ফিটটো মই তোমালোকক কৈছোঁ, ট্ৰেনজিশ্যন ফিটত দুটা কেছ সোমাই আছে। এটা আছে তোমালোকৰ ক্লিয়াৰেঞ্চ ফিটৰ, এটা হ'ল ইণ্টাৰফেৰেঞ্চ ফিটৰ কণ্ডিশ্যন, হয় নাই? দুটা কণ্ডিশ্যন সোমাই আছে। তো তোমালোকক মই কৈছিলোঁ সেইখিনি কথা, বেলেগ এখন কিতাপৰ পৰা দেখাইছিলোঁ, কিন্তু একেই বস্তুৱে হয় কনচেপ্ট। নেক্সট তোমালোকৰ এই প্ৰব্লেমটো চোৱা, এই কোল্ড ড্ৰন শ্বাফ্ট একুৰেচি দিয়া আছে, কিমান দিয়া আছে? +-0.02, হয়নে? আৰু আৰ এভেইলেবল এজ এন ইণ্টাৰফেৰেঞ্চ ফিট হিচাপে দিয়া আছে, হয় ন? আমাক ইণ্টাৰফেৰেঞ্চ ফিট বুলি কৈছে। ইজ টু বি ডিজাইন ফৰ এন 80 mm বেছিক চাইজ হোল বুলি দিয়া আছে, কিন্তু একচুৱেলি বেছিক চাইজ হোল বুলি নহয়, হোল আৰু শ্বাফ্ট দুইটাৰে বেছিক চাইজ হ'ব 80 mm। ডিটাৰমাইন দ্য টলাৰেঞ্চ ফৰ হোল ইফ দ্য মেক্সিমাম এণ্ড দ্য মিনিমাম ইণ্টাৰফেৰেঞ্চ আৰ। মেক্সিমাম আৰু মিনিমাম ইণ্টাৰফেৰেঞ্চটো 0.1 আৰু 0.5 বুলি দিয়া আছে। আমাক কি ওলাব লাগে? টলাৰেঞ্চ, মেক্সিমাম টলাৰেঞ্চ আৰু মিনিমাম টলাৰেঞ্চটো আমি ওলাব লাগে। কেনেকৈ ওলাবা? তো এইটো আমাৰ ডায়েগ্ৰাম হৈ গ'ল। ইণ্টাৰফেৰেঞ্চ ফিটৰ ক্ষেত্ৰত কি হয়? শ্বাফ্টটো বেছি ডাঙৰ হয়, হোলটো সৰু হয়। তো সেইকাৰণে শ্বাফ্টটো বেছি ডাঙৰ কৰিছোঁ আৰু হোলটো সৰু কৰিছোঁ, হয় নাই? তাৰপিছত তোমালোকৰ বেছিক চাইজ দুইটাৰে 80 mm দিয়া আছে, শ্বাফ্ট আৰু হোলৰ। আৰু শ্বাফ্টৰ একুৰেচিটোও দিয়া আছে। শ্বাফ্টৰ একুৰেচিটো দিয়া আছে মানে কি হয়? শ্বাফ্টৰ আমাৰ কি দিয়া আছে? আপাৰ লিমিট আৰু লোৱাৰ লিমিটটো দিয়া আছে, ৰাইট? তো মেক্সিমাম ইণ্টাৰফেৰেঞ্চ মানে কি? মেক্সিমাম ইণ্টাৰফেৰেঞ্চৰ ফৰ্মুলাটোতো জানা। মেক্সিমাম ইণ্টাৰফেৰেঞ্চ হ'ল হায়াৰ লিমিট অফ শ্বাফ্ট মাইনাছ লোৱাৰ লিমিট অফ হোল। সেইটো লাষ্ট ক্লাছত কৈছিলোঁ। হায়াৰ লিমিট অফ শ্বাফ্ট কি হ'ব? +80 + 0.2, সেইটো। আৰু লোৱাৰ লিমিট অফ হোলটো আমি নাজানো, তো ইয়াৰ পৰা লোৱাৰ লিমিট অফ হোলটো ওলাই গ'ল। তাৰ মিনিমাম ইণ্টাৰফেৰেঞ্চটো তেনেকুৱা ফৰ্মুলা, লোৱাৰ লিমিট অফ শ্বাফ্ট মাইনাছ হায়াৰ লিমিট অফ হোল। তাৰ পৰা মিনিমাম ইণ্টাৰফেৰেঞ্চৰ ভেলুটো দিয়া আছে, লোৱাৰ লিমিট অফ শ্বাফ্টটো আমি পাই যাম। কেনেকৈ পাম? 80 - 0.2 কৰি দিলে এইটো পাই যাম, আৰু হায়াৰ লিমিট অফ হোলটো আমি ওলাই দিব। তো এইখিনি ওলাই পেলাই হায়াৰ লিমিট অফ হোল আৰু লোৱাৰ লিমিট অফ হোলৰ ভেলুটো পাইছোঁ। তো টলাৰেঞ্চ হোলটো কি হ'ল? হায়াৰ লিমিট অফ হোল মাইনাছ লোৱাৰ লিমিট অফ হোল, দুটা মাইনাছ কৰি দিলে 0.01 পাই গ'লা। ক্লিয়াৰ হৈছে? নেক্সটটো চোৱা, ইন এন ইণ্টাৰচেঞ্জেবল এছেম্বলি শ্বাফ্টৰ চাইজ কিমান দিয়া আছে? +45 -0.04 আৰু -0.01 mm মেটচ উইথ এ হোল অফ চাইজ 45 + 0.02 আৰু -0, মানে শ্বাফ্ট আৰু হোলৰ চাইজটো দিয়া আছে। মেক্সিমাম পচিবল ক্লিয়াৰেঞ্চ মেক্সিমাম ক্লিয়াৰেঞ্চটো কি হ'ব? মেক্সিমাম ক্লিয়াৰেঞ্চটো হ'ব হায়াৰ লিমিট অফ হোল মাইনাছ লোৱাৰ লিমিট অফ শ্বাফ্ট। তো সেইটো কৰি দিছে। মিনিমাম শ্বাফ্ট ভেলুটো আমি ওলাইছোঁ আৰু মেক্সিমাম হোল ভেলুটো ওলাইছোঁ, দুটাৰ মাজত ডিফাৰেঞ্চ কৰি দিছোঁ, আমাৰ ওলাই গ'ল। ক্লিয়াৰ? এতিয়া তোমালোকে ফাণ্ডামেণ্টেল ডেফিনেশ্যন কি হয় চাই লোৱা। ফাণ্ডামেণ্টেল ডেফিনেশ্যন মানে কি হয়? দ্য ফাণ্ডামেণ্টেল ডেফিনেশ্যন ফৰ এ শ্বাফ্ট আৰ গিভেন বাই এম্পিৰিকেল ফৰ্মুলা। ফাণ্ডামেণ্টেল ডেফিনেশ্যন, এইবোৰ ফাণ্ডামেণ্টেল ডেফিনেশ্যন হয়, বুজি পাইছা? আৰু এইবোৰ এম্পিৰিকেল ফৰ্মুলা হয়। এম্পিৰিকেল ফৰ্মুলা মানে কি হয়? এম্পিৰিকেল ফৰ্মুলা মানে যোনবোৰ ফৰ্মুলাৰ একো ডিৰাইভেশ্যন নাই, এক্সপেৰিমেণ্টেল কৰি সেই ফৰ্মুলাবোৰ ওলাইছে, এক্সপেৰিমেণ্টেল ভেলুৰ লগত মিলাই এই ফৰ্মুলাটো ওলাইছে, সেইটো কয় এম্পিৰিকেল ফৰ্মুলা, বুজি পাইছা? এই ফাণ্ডামেণ্টেল ডেফিনেশ্যন ফৰ শ্বাফ্ট আৰ গিভেন বাই এম্পিৰিকেল ফৰ্মুলা ইন দ্য ষ্টেণ্ডাৰ্ড ইন দ্য টেবল, হয় নাই? তাৰপিছত কি কৈছে? ফৰ হোল দ্য ফাণ্ডামেণ্টেল ডেফিনেশ্যনছ আৰ ডিৰাইভ ফ্ৰম দেয়াৰ কাৰেছপণ্ড টু শ্বাফ্ট চিম্পলি বাই চেঞ্জিং দ্য চাইনটো চেঞ্জ কৰি পেলাই হেৰি কৰিছে। বা এইখিনি হোলৰ কাৰণে হোলটো ওপৰত থাকে, শ্বাফ্টটো তলত ধৰে, আৰু শ্বাফ্টৰ কাৰণে চাইনটো চেঞ্জ কৰি দিয়ে। হোলত যদি প্লাছ থাকে, এইটো মাইনাছ হয়। তো এইটো তোমালোকে বুজি পোৱা নাই চাগে, মই জানো তোমালোকে বুজি নাপাবা এইটো কি হয়। তো সেইটোৰ কাৰণে তোমালোকে এই ডায়েগ্ৰামটো চোৱা। এই ডায়েগ্ৰামটো চালে তোমালোকে বুজি পাই যাবা কি হয় তোমালোকৰ ফাণ্ডামেণ্টেল ডেফিনেশ্যন কি হয় চাই লোৱা। এই ডায়েগ্ৰামটো চোৱা। ফাণ্ডামেণ্টেল এইটো হৈ গ'ল হোলৰ টলাৰেঞ্চ, আৰু এইটো হৈ গ'ল শ্বাফ্টৰ টলাৰেঞ্চ, দেখিছানে? এইটো কি হয়? এইটো হোলৰ টলাৰেঞ্চ হয়, আৰু এইটো হৈ গ'ল শ্বাফ্টৰ টলাৰেঞ্চ। ক্লিয়াৰ হৈছে? এতিয়া হোলৰ টলাৰেঞ্চ আৰু শ্বাফ্টৰ টলাৰেঞ্চ মাজৰ ডিফাৰেঞ্চটো কি হয়? আৰু এইটো হৈ গ'ল তোমালোকৰ জিৰ' লাইন। এই লাইনটো দেখিছা নহয়? এই লাইনটো হ'ব তোমালোকৰ কি হ'ব? জিৰ' লাইন। আৰু জিৰ' লাইনটোৱে বেছিক চাইজ। এইখিনিৰ পৰা এইখিনিলৈকে লোৱাৰ লিমিট, এইখিনিৰ পৰা এইখিনিলৈকে কি হ'ব? আপাৰ লিমিট, হয়নে? ইয়াৰ পৰা এইখিনিৰ পৰা এইখিনিলৈকে কি হ'ব? লোৱাৰ লিমিট। এইখিনিৰ পৰা এইখিনিলৈকে কি হ'ব?
সৰি মই ভুলকৈ কৈছোঁ, এইটো হৈ গ'ল হায়াৰ লিমিট অফ হোল, এইটো হৈ গ'ল লোৱাৰ লিমিট অফ হোল। এইটো হৈ গ'ল তোমালোকৰ হায়াৰ লিমিট অফ হোল, আৰু এইটো হায়াৰ লিমিট অফ শ্যাফ্ট, আৰু এইটো হৈ গ'ল লোৱাৰ লিমিট অফ শ্যাফ্ট। ক্লিয়াৰ? এতিয়া তোমালোকৰ কথাটো হ'ল এইখিনিৰ পৰা এইখিনিলৈকে যোনটো ডিষ্টেঞ্চ আছে সেইটো হৈ গ'ল লোৱাৰ ডেভিয়েশ্যন, আৰু এইখিনিৰ পৰা এইখিনিলৈকে যোনটো ডিষ্টেঞ্চ আছে মানে হায়াৰ লিমিট অফ হোললৈকে সেইটো হৈ গ'ল আপাৰ ডেভিয়েশ্যন। ঠিক তেনেকৈ এইখিনিৰ পৰা এইখিনিলৈকে যোনটো ডিষ্টেঞ্চ আছে সেইটো লোৱাৰ ডেভিয়েশ্যন, আৰু ক'ৰ পৰা ক'লৈকে ডিষ্টেঞ্চটো বেছিক চাইজৰ পৰা হায়াৰ লিমিট অফ হোললৈকে এইটো লোৱাৰ ডেভিয়েশ্যন, হায়াৰ লিমিট অফ শ্যাফ্টলৈকে এইটো লোৱাৰ ডেভিয়েশ্যন। এইখিনিৰ পৰা এইখিনিলৈকে এই ডিষ্টেঞ্চ যোনটো আছে এইটো হৈ গ'ল আপাৰ ডেভিয়েশ্যন বা হায়াৰ ডেভিয়েশ্যন বুলি কোৱা হয়। বুজি পাইছা? সৰি এইটো মই ইয়াতে তোমালোকৰ এইটো হৈ গ'ল হায়াৰ ডেভিয়েশ্যন, এইটো হৈ গ'ল লোৱাৰ ডেভিয়েশ্যন, হয় নাই? আচ্ছা, এই ডায়েগ্ৰামটো তোমালোকে বুজি নাপাবা, এইটো ডায়েগ্ৰাম চাব নালাগে হা। মই তোমালোকক বেলেগ এটা ডায়েগ্ৰাম দেখাই আছোঁ। এইটো ডায়েগ্ৰামটো অলপ কনফিউজ হৈ যাব তোমালোকৰ। এই ডায়েগ্ৰামটো চোৱা তোমালোকে, এইটো তেতিয়াহ'লে তোমালোকে বুজি পাই যাবা হা। এইটো মই অলপ জুম আউট কৰি দিওঁ, এইটো ডায়েগ্ৰাম চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব। হ'ব, এইটো কি কৈছে চোৱা, এইটো হৈ গ'ল হোল, এইটো হৈ গ'ল শ্যাফ্ট। ঠিক আছে, আমি হোলটো কিহেদি ৰিপ্ৰেজেণ্ট কৰোঁ? কেপিটেল লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰোঁ, আৰু এইটো আৰু শ্যাফ্টটো আমি স্মল লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰোঁ। তো টোটেল আমাৰ ফাণ্ডামেণ্টেল ডেভিয়েশ্যন পঢ়াৰ আগতে তোমালোকে জানিব লাগিব গ্ৰেডছ কেইটা আছে। টোটেল গ্ৰেডছ কেইটা আছে এইটো চাই লওঁ। টোটেল গ্ৰেডছ আমাৰ ফাণ্ডামেণ্টেল টলাৰেঞ্চ আমাৰ কেইটা আছে? টোটেল ফাণ্ডামেণ্টেল টলাৰেঞ্চ 18টা আছে। কি আছে? IT 0.1ৰ পৰা IT 0.1ৰ পৰা 0, তাৰপিছত ইফালে IT 1ৰ পৰা 16টা, মানে টোটেল 18টা। 1ৰ পৰা 16টা হৈ গ'ল, আৰু ইফালে IT 0 আৰু IT 0.1 এইটো দুটা হৈ গ'ল, টোটেল 18টা গ্ৰেডছ আছে, হয়নে? তেনেকৈ এইটো চোৱা, হোলটো আমি কিহেদি ৰিপ্ৰেজেণ্ট কৰিছোঁ? হোলটো আমি কেপিটেল লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰিছোঁ, আৰু শ্যাফ্টটো আমি কিহেদি ৰিপ্ৰেজেণ্ট কৰিছোঁ? স্মল লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰিছোঁ। এইখিনিলৈকে ক্লিয়াৰ হৈছে? এতিয়া তোমালোকে জানিব লাগিব যে কি IT 0, IT 0, IT 01, IT 1 সেইবোৰ কি হ'ব? সেইবোৰ বহুত প্ৰিচাইজ গ্ৰেড হ'ব, আৰু সেইবোৰ বহুত প্ৰিচাইজ গ্ৰেড আৰু বহুত স্পেচিয়েল ইকুইপমেণ্ট, যেনেকৈ তোমালোকৰ মেজাৰিং ইনষ্ট্ৰুমেণ্ট হৈ গ'ল, এয়াৰক্ৰাফ্ট, শ্বাটাৰ, সেইবোৰ বহুত প্ৰিচাইজ ইনষ্ট্ৰুমেণ্টত সেইবোৰ টলাৰেঞ্চ ইউজ কৰা যায়, যোনবোৰ প্ৰিচাইজ হয়। মই তোমালোকক এটা টপিক মই এতিয়া ৰখাই দিছোঁ দেই, সেইটো হ'ল ফাণ্ডামেণ্টেল ডেভিয়েশ্যন। কনফিউজ নকৰিবা, ফাণ্ডামেণ্টেল ডেভিয়েশ্যনটো মই এতিয়া পঢ়োৱা নাই, পঢ়াম এইটো, এইখিনি বুজি লোৱা। এইখিনি মই পাহৰি গৈছিলোঁ যে এইখিনি মই তোমালোকক পঢ়োৱা নাছিলোঁ যে টোটেল যে 18টা গ্ৰেডছ অফ টলাৰেঞ্চ আছে, সেইটো জনাৰ পিছতে তোমালোকে ফাণ্ডামেণ্টেল ডেভিয়েশ্যন বুজি পাবা। তাৰপিছত IT 2ৰ পৰা IT 3, IT 4 সেইটো কি হ'ব? সেইটোও তোমালোকৰ প্ৰিচাইজ গ্ৰেডেই হ'ব, কিন্তু প্ৰথমটোৰ সমান নহয়, প্ৰথমটো বেছি প্ৰিচাইজ হয়। তাৰপিছত IT 5ৰ পৰা IT 10 এনেকৈ গৈ আহিছা, মানে যিমানে এইটো ডাইৰেকশ্যনত আহিবা, যেনেকৈ যিমানে এনেকৈ গৈ থাকিবা, সিমানে আমাৰ কি হ'ব? প্ৰিচিশ্যনটো কমি গৈ থাকিব। IT 0ৰ পৰা IT 10টো জেনেৰেল গ্ৰেডছ হয়, ইমান প্ৰিচাইজ নহয়। জেনেৰেল যোনবোৰ ইনষ্ট্ৰুমেণ্ট ইউজ হয় ডে টু ডে লাইফত, সেইবোৰ ইউজ কৰা যায়, সেইটো টলাৰেঞ্চ। তাৰপিছত IT 11ৰ পৰা IT 16টো একদম মানে বহুত লেছ প্ৰিচাইজ হয়, ইমান প্ৰিচাইজ নহয় মানে, গম পাইছা? এতিয়া যিহেতু আমি গম পালোঁ যে হোলটো আমি কেপিটেল লেটাৰত লিখোঁ আৰু শ্যাফ্টটো স্মল লেটাৰত লিখোঁ, তো যদি আমি এনেকৈ যদি লিখোঁ 50H8 F7, তো 50টো হৈ গ'ল আমাৰ বেছিক চাইজ। H টো কি হ'ব? H টো আমি জানিব লাগিব কেপিটেল লেটাৰ হয়, তো এইটো হোলৰ কথা কৈছে। এইটো স্মল লেটাৰ হয়, তো এইটো শ্যাফ্টৰ কথা কৈছে। তো H টোৱে কি ৰিপ্ৰেজেণ্ট কৰিছে? ফাণ্ডামেণ্টেল ডেভিয়েশ্যন অফ হোল। F টোৱে কি ৰিপ্ৰেজেণ্ট কৰিছে? ফাণ্ডামেণ্টেল ডেভিয়েশ্যন অফ শ্যাফ্ট। এতিয়া Hৰ ঠাইত তোমালোকৰ জিও থাকিব পাৰে, কেপিটেল জি থাকিলেও ফাণ্ডামেণ্টেল ডেভিয়েশ্যন অফ হোলটোৱে ৰিপ্ৰেজেণ্ট কৰে। মুঠতে কেপিটেল লেটাৰটোৱে ফাণ্ডামেণ্টেল ডেভিয়েশ্যন অফ হোলটো ৰিপ্ৰেজেণ্ট কৰে, স্মল লেটাৰটোৱে ফাণ্ডামেণ্টেল ডেভিয়েশ্যন অফ শ্যাফ্টটো ৰিপ্ৰেজেণ্ট কৰে। বুজি পাইছা? আৰু এই 8টোৱে কি ৰিপ্ৰেজেণ্ট কৰিছে? 8টোৱে ৰিপ্ৰেজেণ্ট কৰিছে তোমালোকৰ IT 8, মানে টলাৰেঞ্চ যোনটো গ্ৰেড পাইছিলোঁ আমি ইয়াতে, এইটো যেনেকৈ IT 1ৰ পৰা এনেকৈ গৈ IT 16 পাইছে, তো ইয়াতে IT 8টো সোমাই আছে।
তো এইটোৱে তোমালোকৰ সেই টলাৰেঞ্চ 18টা টলাৰেঞ্চ গ্ৰেড আছে তাৰে ভিতৰত এটা গ্ৰেড দেখাইছে IT8 টো টলাৰেঞ্চ অফ হোল আৰু এইটো কি হ'ব টলাৰেঞ্চ অফ শ্যাফ্ট টলাৰেঞ্চ গ্ৰেড অফ শ্যাফ্ট এইটো IT7 কৰিছে আৰু ইয়াতে কি আছিলে চোৱা কেপিটেল লেটাৰ ৰিপ্ৰেজেন্টস হোল স্মল লেটাৰ ৰিপ্ৰেজেন্টস শ্যাফ্ট এটা তোমালোকে এইচটোৱে এই কেপিটেল লেটাৰটা কি ৰিপ্ৰেজেন্ট কৰিছে ফান্ডামেন্টাল ডেভিয়েশন অফ হোলটো হয় না মানে হোলটো ৰিপ্ৰেজেন্ট কৰিছে কিন্তু হোলৰ কি ৰিপ্ৰেজেন্ট কৰিছে ফান্ডামেন্টাল ডেভিয়েশনটো ৰিপ্ৰেজেন্ট কৰিছে এটা ফান্ডামেন্টাল ডেভিয়েশন কি হয় তোমালোকে জানিব লাগিব ফান্ডামেন্টাল ডেভিয়েশন জানিব লাগিলে এই ডায়াগ্ৰামটো চাব লাগিব হা আগত যোনটো মই তোমালোকক ডায়াগ্ৰাম কোড দেখাইছিলো হেতু চাব নালাগে এটো চোৱা ফান্ডামেন্টাল ডেভিয়েশন কি হয় জানিবলৈ এতিয়া আমি এখিনি কেপিটেল লেটাৰ লিখিছো তো এখিনি হৈ গল আমাৰ হোল আৰু এটো হৈ গল হোলৰ টলাৰেঞ্চটো কমি কমি আহি আছে হয় না কমি আহি পেলাই হেতু মনত ৰাখিব লাগিব হোলৰ টলাৰেঞ্চটো এ বুলি যদি দিয়া তেতিয়া হলে বহুত ডাঙৰ টলাৰেঞ্চ থাকে বেসিক সাইজৰ পৰা বহুত জিৰ' লাইনৰ পৰা বহুত ওপৰত থাকে আৰু যদি তোমালোকে স্মল এ বুলি লিখা জিৰ' লাইনৰ পৰা বহুত তলত থাকিব তো লাহে লাহে জিৰ' লাইনলৈ চাপি আহি থাকে আৰু যেতিয়া এইচ পাই যাও এইচ পোৱা মানে তলৰ সাৰফেসটো জিৰ' লাইনত টাচ হৈ গৈছে তলৰ টলাৰেঞ্চটো আৰু এনেকে গৈ এটো যোনটো এইচ আছে স্মল এইচটো এটো জিৰ' লাইনত টাচ হৈ গৈছে তাৰপিছত ইয়াতে আইটো নাথাকে আকৌ জে পৰা ষ্টাৰ্ট হয় জেত আমাৰ কি হৈ গৈছে এইখিনি পৰা এইখিনিলৈকে আমাৰ কি হৈ গল ক্লিয়াৰেন্স ফিট কাৰণ হোলটো ওপৰত আছে শ্যাফ্টটো তলত আছে হোলৰ টলাৰেঞ্চটো ওপৰত আছে শ্যাফ্টৰ টলাৰেঞ্চটো তলত আছে তো এইখিনি আমাৰ হৈ গল ক্লিয়াৰেন্স ফিট এইখিনি হৈ গল আমাৰ ট্ৰানজিশন ফিট বুজি পাইছা ট্ৰানজিশন ফিটত কি হয় কেতিয়াবা কিছুমান কেছত তোমাৰ হেৰি হ'ব হাই লিমিট হ'ব কিছুমান কেছত তোমালোকৰ ক্লিয়াৰেন্স হ'ব আৰু কিছুমান পিছত ইন্টাৰফাৰেন্স হ'ব তাৰপিছত এইখিনি জে হৈ গল তাৰপিছত কে ৰ পৰা আমাৰ চোৱা কে ৰ পৰা শ্যাফ্টটো ওপৰত উঠি গল আৰু কে ৰ পৰা হোলটো তলত নামি আহি গল তো এইখিনি হৈ গল আমাৰ ইন্টাৰফাৰেন্স ফিট কাৰণ শ্যাফ্টৰ সাইজটো ডাঙৰ হৈ গল হোলৰ সাইজটো সৰু হৈ গল তো এটো মানে ইউনিভাৰ্সালি হয় এটো তোমালোকে মনত ৰাখিব লাগিব বুজি পাইছা এটা ফান্ডামেন্টাল ডেভিয়েশন কি হয় ফান্ডামেন্টাল ডেভিয়েশন হল জিৰ' লাইনৰ পৰা যোনটো সবতকে ওচৰৰ ডিসটেন্স হয় এটো হ'ব লোৱাৰ হেতু হ'ব তোমাৰ ফান্ডামেন্টাল ডেভিয়েশন এটোৰ ক্ষেত্ৰত ফান্ডামেন্টাল ডেভিয়েশন এই ডিসটেন্সটো হ'ব জিৰ' লাইনৰ পৰা সবতকে ওচৰৰ ডিসটেন্সটো এটো হয় আৰু হোলৰ ক্ষেত্ৰত ফান্ডামেন্টাল ডেভিয়েশন ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো হ'ব ফান্ডামেন্টাল ডেভিয়েশন ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো ফান্ডামেন্টাল ডেভিয়েশন আৰু ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো কি হ'ব শ্যাফ্টৰ কাৰণে ফান্ডামেন্টাল ডেভিয়েশন এইচৰ কাৰণে ফান্ডামেন্টাল ডেভিয়েশনটো কি হয় ক'ব পাৰিবা এইচৰ কাৰণে ফান্ডামেন্টাল ডেভিয়েশনটো 0 হৈ যায় কাৰণ এইচৰ ক্ষেত্ৰত আমাৰ কি হৈ গল জিৰ' লাইনটো টাচ হৈ গৈছে তো এইচৰ কাৰণে আমাৰ ফান্ডামেন্টাল ডেভিয়েশনটো 0 হৈ গল বুজি পাইছা তো হে তেনেকুৱা ধৰণৰ সিচুৱেচন ফান্ডামেন্টাল ডেভিয়েশন মানে তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া নেক্সট তোমালোকৰ পঢ়িব লাগিব নেক্সট তোমালোকক মই দেখা আছে কি পঢ়িব লাগিব এতিয়া তোমালোকে IT01 IT02 যে পঢ়িছা যেনেকৈ তোমালোকৰ IT5 IT6 তেনেকৈ যে পঢ়িছা IT16 লৈকে তোমালোকে একদম প্ৰিসাইজ খিনি মনত ৰাখিব নালাগে যেনেকৈ IT01 IT02 সেইখিনি মনত ৰাখিব নালাগে তোমালোকে এইখিনি বস্তু হয়তো মনত ৰাখিব পাৰা বা কোৱেশ্চনত জেনেৰেলি দিয়ে সবটো মনত ৰাখিব নোৱাৰা IT5 ৰ পৰা চোৱা IT5 ৰ পৰা IT5 ৰ ভ্যালুটো কি হয় IT5 বুলি যে কৈছো একচুয়ালি ভ্যালুটো 7i হয় হা হেতু মনত ৰাখিবা IT6 টো 10i হয় IT7 টো এটো টলাৰেঞ্চ এটো যোনটো টলাৰেঞ্চ গ্ৰেড পইছো টলাৰেঞ্চ গ্ৰেড মানে কি কিবা এটাটো ভ্যালু আছে তাৰ ভ্যালুটো কিমান হয় 7i i মানে এটা কি হয় i মানে হৈ গল স্ট্যান্ডাৰ্ড টলাৰেঞ্চ ইউনিট i মানে কি হয় স্ট্যান্ডাৰ্ড টলাৰেঞ্চ ইউনিট হে i ভ্যালুটো কি হয় মনত ৰাখিবলৈ এটো মনত ৰাখি থৈ দিবা 0.45 কিউব ৰুট d প্লাস 0.001 d আৰু এটোৰ ভ্যালুটো d ৰ ভ্যালুটো আমি mm ত প্লেস কৰিম এনসাৰটো আমি মাইক্ৰোমিটাৰত পাম হেতু কথা মনত ৰাখিবা d ৰ ভ্যালুটো আমি কিহত প্লেস কৰিম mm ত প্লেস কৰিম আৰু এনসাৰটো আমি কিহত পাম মাইক্ৰোমিটাৰত পাম আৰু d মানে কি হয় d হৈ গল তোমালোকৰ √d1 * d2 হয়নে আৰু d1 টো কি হয় মিনিমাম ভ্যালু অফ মিনিমাম ডায়ামিটাৰ আৰু d2 টো হৈ গল ম্যাক্সিমাম ডায়ামিটাৰ যেনেকৈ তোমালোকৰ ইয়াতো দিয়া আছে চোৱা d and d2 মানে কি হয় চোৱা i টো হৈ গল তোমালোকৰ টলাৰেঞ্চ স্ট্যান্ডাৰ্ড টলাৰেঞ্চ ইউনিট d হৈ গল √d1 * d2 আৰু d2 কি হৈ গল d2 হৈ গল তোমালোকৰ d1 and d2 are the nominal size making the beginning and the end of range of size in mm বা এটো মিনিমাম আৰু ম্যাক্সিমাম বুলি ধৰি থৈ দিব পাৰা d ৰ ভ্যালুটো হ'ব
আৰু এতিয়া তোমালোকে এটা কথা মনত ৰাখিব লাগিব, মনত ৰাখিব নালাগে, এইটো কুৱেশ্যনত দিয়াই থাকিব। IT5টো কি হ'ব পাৰে? IT5ৰ ষ্টেণ্ডাৰ্ড টলাৰেঞ্চটো হয় 7i, IT6টো 10i, IT7টো হয় 16i, IT8টো হ'ব 25i, IT8টো হ'ব 40i, IT10টো হ'ব 464। তো এইখিনি বস্তু কুৱেশ্যনত দিয়া থাকিব, জাষ্ট মনত ৰাখিবা। আৰু আই ভেলুটো তোমালোকে প্লেচ কৰি দিবা, হ'ব। আৰু ডিৰ ভেলুটো চোৱা, ডিৰ ভেলুটো এনেকৈ ৰেঞ্জত থাকিব। যদি D1টো 0 হয়, D2টো কি হ'ব? 3 হ'ব। D2টো G1টো যদি 3 হয়, D3টো অট'মেটিকলি 6 হ'ব। এইটো মানে মেক্সিমাম, এইটো মিনিমাম। এইটো তোমালোকৰ এইখন টেবুলত তোমালোকক কুৱেশ্যনত দিয়া থাকিব হা, পৰীক্ষাত দিয়া থাকিব এইখন টেবুল, সেইটো কথা মনত ৰাখিবা। মানে D আৰু D1 ৰেণ্ডমলি যিকোনো হ'ব নোৱাৰে। যেনেকৈ D1টো যদি 18 হয়, D2টো কিমান হ'ব লাগিব? 30 হ'বই লাগিব, তেনেকুৱা ধৰণৰ কৈছে। তো এটা কুৱেশ্যন তোমালোকে কৰিলে বুজি পাই যাবা। এই কুৱেশ্যনটো তোমালোকে চাই লোৱা। এই কুৱেশ্যনটোত কি কৈছে? হুৱেন দ্য আপাৰ, এইটো গেট 2009ত সুধিছিলে দেই এই কুৱেশ্যনটো চাই লোৱা কি কৈছে। হুৱেন দ্য আপাৰ এণ্ড দ্য লোৱাৰ লিমিট ৰিপ্ৰেজেণ্টছ respectively when the upper and the lower limit respectively of the shaft represented by 60f8, 60 বেসিক সাইজ, স্মল f দিয়া আছে মানে তোমালোকৰ এইটো শাফ্টৰ কথা কৈছে। 8 মানে কি? IT8। use the following dataটো ইউজ কৰি পেলাই diameter 60 lies in a step size। ডায়মিটাৰ 60টো মানে যোনটো বেছিক চাইজ 60 আছে, সেইটো ষ্টেপ চাইজ কিমানত লাই কৰিছে? 50 আৰু 80ত লাই কৰিছে, হয় নাই? 50 আৰু 80 মানে কি হৈ গ'ল? এইটো কথা কৈছে 50 আৰু 80 মানে D1ৰ ভেলুটো কি হৈ যাব? 50 আৰু D2ৰ ভেলুটো 80 হৈ যাব, হয় নাই? সেইটো দিয়া কুৱেশ্যনত দিয়া আছে নাই? তাৰপিছত ফাণ্ডামেণ্টেল ডেভিয়েশ্যনৰ ফৰ্মুলাটো দিয়া আছে, আইৰ ফৰ্মুলাটো দিয়া আছে। I = 0.45 কিউব ৰুট D প্লাছ 0.001 D, আৰু D ইজ ইন mm, D ভেলুটো mm আছে। টলাৰেঞ্চ IT8 মানে দিয়া আছে, চ' IT8 মানে কিমান হয়? IT8 মানে তোমালোকৰ 25i হয়। সেইটো তোমালোকক এইটো যোনটো ক'লো কুৱেশ্যনত দিয়া থাকিব, IT8টো কুৱেশ্যনত দিয়া আছে নাই? সেইটো দিয়া আছে, হয় নাই? 25i। তো আমাক কি ওলাব লাগে? ফাণ্ডামেণ্টেল ডেভিয়েশ্যনটো দিয়া আছে, মানে ফাণ্ডামেণ্টেল ডেভিয়েশ্যন ফৰ এফ। এই এফৰ যোনটো এফ মানে কি? ফাণ্ডামেণ্টেল ডেভিয়েশ্যন অফ শ্যাফ্ট। তো তাৰ ভেলুটো দিয়া আছে কিমান? 5.5 D টু দি পাৱাৰ 0.45 মাইক্ৰমিটাৰ। এইটো ভেলু মাইক্ৰমিটাৰত পাবা, D ভেলুটো mmত প্লেচ কৰিম। প্ৰথম D ভেলুটো ওলোৱা, ৰুট অভাৰ D1 ইনটু D2 আমি যোনটো পাইছিলোঁ, মানে ৰুট অভাৰ 50 ইনটু 80 কৰি দিলে হ'ল। আই ভেলুটো ওলোৱা, আই ভেলুটো ওলালোঁ। এতিয়া এফ মানে কি বুজিছা? আমাৰ যিহেতু স্মল এফ আছে, তো বেছিক চাইজৰ তলতে থাকিব। আৰু সেই ডায়েগ্ৰামটো যোনটো পাইছিলোঁ আমি, তাৰ পৰা ABCD গৈ এফ এইখিনিত পাব। এইচতহে তোমালোকৰ বেছিক চাইজৰ লগত লাগি থাকে। তো এফৰ ফাণ্ডামেণ্টেল ডেভিয়েশ্যনটো কি হ'ব? আপাৰ ডেভিয়েশ্যন অফ শ্যাফ্ট হ'ব নাই? ফাণ্ডামেণ্টেল ডেভিয়েশ্যন, কাৰণ এইটো আপাৰ লিমিট হয়, শ্যাফ্টৰ কাৰণে এইটো আপাৰ লিমিট। তো এইটো কি হৈ যাব? আপাৰ লিমিট অফ শ্যাফ্ট। আপাৰ লিমিট অফ শ্যাফ্টটোৱে আমাৰ ফাণ্ডামেণ্টেল ডেভিয়েশ্যন হ'ব। তো আমি প্ৰথম IT8ৰ ভেলুটো ওলাওঁ। IT8 মানে কি? 25i। আই ভেলুটো আমি এইটো প্লেচ কৰি দিলোঁ, আমি মাইক্ৰমিটাৰত পাই গ'লোঁ। তাৰপিছত ফাণ্ডামেণ্টেল ডেভিয়েশ্যনটো আমি D ভেলুটো mmত প্লেচ কৰিলে ইমান পাই গ'লোঁ মাইক্ৰমিটাৰত, হয় নহয়? এতিয়া এইটো মানে কি হৈ গ'ল? এইটো মানে হৈ গ'ল আমাৰ আপাৰ লিমিট। আপাৰ লিমিটটো কিমান হ'ব? 60ৰ পৰা আপাৰ লিমিটটো কিমান হ'ব? এইটো বেছিক চাইজটো কিমান দিয়া আছে? বেছিক চাইজটো এইটো চাইজটো 60 দিয়া আছে। 60ৰ পৰা কিমান নমাব লাগিব? ফাণ্ডামেণ্টেল ডেভিয়েশ্যনটো নমাব লাগিব, তেতিয়া আমি আপাৰ লিমিটটো পাম। তো 60ৰ পৰা সেইকাৰণে ফাণ্ডামেণ্টেল ডেভিয়েশ্যনটো নমাই দিছোঁ। এইটো যিহেতু মাইক্ৰত আছে, মাইক্ৰমিটাৰত আছে, এইটো যিহেতু mmত আছে, আমি mmত কনভাৰ্ট কৰি নমাই দিছোঁ। এইটো হৈ গ'ল আপাৰ লিমিট। আপাৰ লিমিটৰ পৰা আমি আকৌ টলাৰেঞ্চটো মাইনাছ কৰিব লাগিব, তেতিয়া আমি লোৱাৰ লিমিটটো পাম। তো টলাৰেঞ্চটো আমি পাইছোঁৱেই, IT8ৰ ভেলুটো পাইছোঁ। IT8টোৱে টলাৰেঞ্চ কিমান হৈছে? 46.4। তো এইটো মাইনাছ কৰি দিছোঁ, ইমান পাই গ'লোঁ। তো আপাৰ আৰু লোৱাৰ লিমিটটো পাই গ'লোঁ, হৈ গৈছে। নেক্সট চেপ্টাৰত আমি গজৰ কথা পঢ়িম, আমি কণ্টিনিউ কৰিম হা।